সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাইছো উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকল আজি এটি বিশেষ প্ৰশ্ন লৈ তোমালোকৰ মাজতে উপস্থিত হৈছো লাষ্ট লেসনৰ এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন যেটো প্ৰশ্ন নেকি কেইবাবাৰো পৰীক্ষাত আহিছে আৰু বাৰে প্ৰতিয়ে প্ৰশ্নটোৰ ৱৰ্ডিংখিনি চেঞ্জ কৰি দিছে মানে একেটা কথাই বেলেগ বেলেগ ধৰণে সোধা হৈছে গতিকে এই একেটা প্ৰশ্নই বেলেগ বেলেগ ধৰণে সুধিলে আমি কেনেকৈ উত্তৰ কৰিম সেইটো আমি জানিবই লাগিব প্ৰশ্নবিলাক প্ৰায়বিলাক প্ৰশ্নই একেটা প্ৰশ্নই আগৰ আহা প্ৰশ্নবিলাকেই বেলেগ ৱৰ্ডিং কৰি বা বেলেগ ধৰণে সোধে গতিকে সেই বাকি প্ৰশ্নবিলাকো তেনেকৈ সুধিব পাৰে তাই এটা প্ৰশ্ন ইতিমধ্যে সুধিলে কেইবাবাৰো আৰু প্ৰতিবাৰে বেলেগ বেলেগকৈ সুধিছে সেই উদাহৰণটো আমি আজি ভালকৈ শিকি লওঁ তেতিয়া বেলেগ প্ৰশ্নবিলাকৰো এনে ক্ষেত্ৰবিলাকত আমি অনুমান কৰিব পাৰিম ঠিক আছে এই প্ৰশ্নটো হৈছে What words did M. Hamel write on the blackboard before dismissing the class? So before dismissing the class শেষ কৰাৰ আগত last লেসনৰ দিনাখন class শেষ কৰাৰ আগত M. Hamel boardত কিবা লিখিছিল প্ৰশ্ন হৈছে what words did M. Hamel write কি word লিখিছিল boardত লিখা word কেইটা কি আছিল what did they mean আৰু সেই word কেইটাৰ অৰ্থ কি আছিল আমি সকলোৱে প্ৰশ্নৰ উত্তৰ জানো 19 চনত পৰীক্ষাত এই প্ৰশ্নটো আহিছিল মানে তাৰ উত্তৰ এনেকৈ M. Hamel wrote the words Vive la France on the board before dismissing the class as it was the last French lesson. So Vive la France শব্দটো লিখিছিল বৰ্ডত হয় শব্দ কেটা লিখিছিল বৰ্ডত ক্লাস ডিসমিস কৰাৰ আগত M. Hamel এই লাষ্ট লেসনৰ দিনাখন এই ওয়াৰ্ড কেটাৰ মিনিং হল Vive la France means long live France. It did যেহেতু প্ৰশ্নটো past tense আছিল আমি সেই কাৰণে ইয়াত means নিলিখি meant লিখিলো The words Vive la France meant long live France. Long live France মানে France দীৰ্ঘজীৱী হোৱা এই প্ৰশ্নটো বেলেগ কৈ কেনেকৈ সুধিছিল আমি তাত এটো A দি তাক আমি B নামকৰণ কৰিছো B নামকৰণ কৰা এই প্ৰশ্নটো এনেকৈ 2023 বৰ্ষত আহিছিল Why did M. Hamel write Vive la France before dismissing the class? So M. Hamel sare class শেষ কৰাৰ আগত Vive la France কিয় লিখিছিল Why did M. Hamel write তেখেতে কিয় লিখিছিল Vive la France শব্দটো আগৰ প্ৰশ্নটো আছিল কি word লিখিছিল আৰু সেই word কেইটাৰ মিনিং মানে Vive la France লিখিছিল আৰু তাৰ মিনিং হৈছে long live France এইবাৰ 2023 বৰ্ষত যেটো প্ৰশ্ন সুধিলে হেতু সুধিছে তেও কিয় Vive la France লিখিছিল কিয় লিখিছিল M. Hamel wrote the words Vive la France on the board before dismissing the class to express his patriotism and love for his motherland তেখেতৰ patriotism দেশ প্ৰেম তেখেতৰ দেশ প্ৰেম প্ৰকাশ কৰিবৰ কাৰণে এই শব্দটো লিখিছিল আৰু কি লিখিছিল love for his motherland নিজ মাতৃভূমিৰ প্ৰতি থকা তেওঁৰ মৰমৰ বাবে মৰম দেখাবলৈ তেওঁ এই নিজ মাতৃভূমিৰ প্ৰতি মৰম প্ৰকাশ কৰিবলৈ তেওঁ এই শব্দকেইটা লিখিছিল he wrote it in honor of his own country তেখেতৰ নিজ দেশৰ সন্মানৰ বাবেও যেহেতু এটো লাষ্ট লেসন আছিল ফ্ৰেঞ্চ ভাষাত সেইকাৰণে তেওঁ নিজ দেশক সন্মান কৰিও এই শব্দকেইটা লিখিছিল মানে আমি যেতিয়া দেশক সন্মান কৰো লং লিভ আৱাৰ কান্ট্ৰি বুলি আমি কওঁ হয়নে যেতিয়া আমি দেশক সন্মান কৰো যেতিয়া আমি দেশক ভাল পাওঁ যেতিয়া পেট্ৰিয়টিজম প্ৰকাশ কৰো যেতিয়া দেশ প্ৰেম প্ৰকাশ কৰো তেতিয়া আমি এই ধৰণৰ শব্দবিলাক ব্যৱহাৰ কৰো আৰু M. Hamel ঠিক তেনেকৈ দেশ প্ৰেম প্ৰকাশ কৰিবৰ কাৰণে তেখেতৰ মাতৃভূমিৰ প্ৰতি থকা মৰমৰ কাৰণে শ্ৰদ্ধা দেখুৱাবৰ কাৰণে শ্ৰদ্ধা প্ৰদৰ্শন কৰিবৰ কাৰণে তেখেতে এই শব্দকেইটা বৰ্ডত লিখিছিল C নম্বৰ বা C নামকৰণ কৰা প্ৰশ্নটো 2024 বৰ্ষত এনেকৈ আহিছিল Translate Vive la France into English where was it written Vive la France এটো ফৰাসী শব্দ আছিল এই ফৰাসী শব্দক ইংৰাজী ভাষালৈ ট্ৰান্সলেট কৰিব দিছে
ফৰাচী শব্দ বাইবেল অফ ফ্ৰান্সক ইংৰাজী ভাষালৈ ট্ৰান্সলেট কৰিলে কি হ'ব লং লিভ ফ্ৰেন্স নহয় জানো so where was it written আৰু এই যে লং লিভ ফ্ৰেন্স যেটো ইংৰাজীত হ'ব আৰু ফৰাচী ভাষাত আছিল বাইবেল অফ ফ্ৰান্স এই শব্দকেইটা ক'ত লিখা হৈছিল ক'ত লিখা হৈছিল বৰ্ডত লিখা হৈছিল নহয় জানো ক্লাছ শেষ কৰাৰ আগত এম হেমেল ছাৰে বৰ্ডত লিখিছিল আৰু বাইবেল অফ ফ্ৰান্স শব্দকেইটা যদি আমি ইংৰাজীত ট্ৰান্সলেট কৰো অনুবাদ কৰো তেতিয়া হলে হৈ যাব লং লিভ ফ্ৰেন্স উত্তৰ আমি এনেকৈ লিখিম The English translation of the words Bible of France long live France is long live France so এটো ক'ত লিখা হৈছিল it was written on the board before dismissing the class গতিকে একেটা প্ৰশ্ন দেখিলানে কেনেকৈ বিভিন্ন এংগলৰ পৰা বিভিন্ন দৃষ্টিকোণৰ পৰা লিখিব পাৰে বা খুদিব পাৰে পৰীক্ষাত সেইভাবে আমি লেসন যদি ভালকৈ পঢ়ো বা প্ৰশ্নবিলাক যদি অলপ ভালকৈ জানি লও মুখস্থ নকৰি যদি প্ৰশ্নকেইটাৰ উত্তৰ জানি লও বুজি লও তেতিয়া হলে যেনে ধৰণৰ প্ৰশ্ন নাহিলেও মানে প্ৰশ্নকেইটা সোধাৰ ওয়াৰ্ডিং যিমানই চেঞ্জ নকৰো কিয় বা যিকোনো এংগলৰ পৰা প্ৰশ্ন খুদিলেও উত্তৰ কৰিবলৈ সুবিধা হ'ব মই কোৱা পইণ্টটো নিশ্চয় বুজি পালা ভিডিওটো শেষলৈকে থকাৰ বাবে ধন্যবাদ